হে গাইছ গুড মৰ্নিং কি খবৰ সকলোৰে আশা কৰিছোঁ সকলোৱে ভালে আছে কথাটো হ'ল গাইছ মানে বহুত দিনৰ পৰা পিকনিক যামকে আছিলোঁ পিকনিক যাবা টাইম পোৱা নাই এতিয়া বিহু আহি গ'ল বিহুৰ পিছত আৰু পিকনিক যায় কোনো মজাই নালাগে না সেইকাৰণে আজি গৈ আছোঁ পিকনিকলৈ চুচিলো মাই ঐ কি ঠাণ্ডা লাগছি বাবা আপা নুধুৱাকে ডাইৰেক্ট পুৰা লেভেলত ওলাই আছোঁ এতিয়া গা ধুব লাগিব বুলি কথা আছে নেকি হা লেভেলটো মেইন গা ধোৱাটো মেইন নহয় ফাইনেলি ওলালো পুৰা ৰেডি চেডি হৈ লৈ আহি আছে এতিয়া কলেজৰ লগকেইটা মানে গাড়ীয়ে ময়ে কৰিছোঁ যিহেতু মই ডাইৰেক্ট ড্ৰাইভাৰৰ তাত যাওঁ গাড়ীটো ওলাওঁ তাৰপিছত একেবাৰে দেখা আছে কণী চণী লৈ লওঁ আমাৰ পাপন ভাই দোকানৰ পৰা আৰু গাইছ ইফালে কণী লৈ গৈ আছোঁ এক প্লেট লৈছোঁ কিন্তু প্লেটটো কাটি লৈ 10টাহে বনালোঁ আমাৰ ড্ৰাইভাৰে চশমা টচমা লগাই গাড়ী চাড়ী ধুই ৰেডি আৰু গাইছ লগ পালে চৰিয়াম তাক মই যোনদিনা লগ পাওঁ সন্মুখত যোনদিনা পাওঁ সিদিনাই চৰ খোৱাটো সি খাটাং প্ৰথমজন কেণ্ডিডেট আহি পেলা আগতে পইচা পাই গ'লো দেই গাইছ বলক এতিয়া আপি মানুহক লৈ পিকনিকত যোৱাটো এটা জ্বালা চবৰ ঘৰে ঘৰে যাই উঠাব লাগে আমি চিধা গ'লে হয় কিন্তু এতিয়া ইহঁতৰ ঘৰত যাবলৈ হ'লে ঘূৰি ঘূৰি যায় ঘৰৰ পৰা উঠাই তাৰপিছত যাব পিকনিক হৈছে আৰু আজি পলি আহি গ'ল এতিয়া কেনে এয়া ধীৰাজ ভাই বিপুল ভাই আৰু দুটা আহি গ'ল আমাৰ আৰু ৰাস্তাত এইটো দলং দেখা পাই আৰু মাথাটো বেয়া হৈ গৈছে ইয়া বানপানীত উটুৱাই লোৱা দলংটো মাজৰ চুবাৰ এইটো লাহেকে বনাই আছে এতিয়া চাগে দলং ৰাস্তাটো ভাল হ'ব ইফালে ওদালগুৰি যাবলৈ সোনকালে হয় সেইফালে গ'লে বহুত ঘূৰি যাব লাগে না যো আৰ্মি আহি গ'ল খুৰা আহিছোঁ বাই বাই ইমান সোপা খৰি আনিছা না 7টা বজাত ওলোৱা মানুহ আমি 10টা বাজি এটা এটাকে উঠাই নিজৰ পকেটত গেলি 5 টকা চাই খালা হয় এতিয়া আমাৰ জায়গা চেৰা বলক আৰু গোটেইকেইটা আহি গ'ল এতিয়া আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ মানে 2025ৰ প্ৰথমখন পিকনিক খাবলৈ আমি সাজু গাইজ গোটেইকেইটা বলক আৰু আমাৰ পিকনিক ডেষ্টিনেশ্যন আজি মানে পুৰা দেৰি হোৱা জম গাইছ এতিয়া চিপছ ললো চাবোন লাগে চাবোনটো ল'ব লাগে মেইন বস্তু চাবোন লৈ এতিয়া গৈ আছোঁ বলো মই নাই দেখছা গোটেইকেইটা ডাঙৰ আহিছোঁ আমি পোৱালিটোক খালি লৈছোঁ লগত চব লাষ্টত হাঁহি ধেমালি কৰি কৰি কেতিয়া যে আমাৰ ডেষ্টিনেশ্যন আহি পাই গ'লো গমকে নাপালোঁ গাইছ মানে বহুত দিনৰ পুৰণা লগবোৰ ন কলেজত থাকোঁতে আমাৰ একেলগে আছিলোঁ আৰু আমিয়ে বেষ্ট ফ্ৰেণ্ড কেইজনমান এতিয়ালৈকে মানে একেলগে আছোঁ বাকীকেইটা নাজানো আমি আহি পাই গ'লো ফাইনেলি এতিয়া নামিব লাগে আৰু ই ক'ৰ পৰা আহিছে জানে নাই কাশ্মীৰৰ পৰা খালি আমাৰ খানাহে খাব আহিছে চলি ভৈৰৱকুণ্ডতো ইমান মানুহ আহে না ভাই বেয়া মানুহ কোনে বহুত দূৰৰ মানুহকেইটা গম নাপায় না আমি আকৌ লোকেলে ইয়াতে খানাটো খাওঁ আৰু আহি আছে এতিয়া গাড়ীটো তাৰ পৰা আনিব লাগব 7টা বজাত অহা মানুহ আহিছোঁ কেইটা বজাত হা আমি এই ড্ৰাইভাৰে আপি সোপা চাই পুৰা ঘূৰাই আছে পাইছি নাই ইনে হাত বাজায় মুঠ বাজায় চব কেলা ভিডিঅ' তাৰ আমাৰ ল'ৰাকেইটা কিয় কাম কৰিব লাগে সিহঁতক এনে আনিছো নেকি হে এই ল'ৰা বিচাৰি আবেদন জনালো এটা ল'ৰা খুজিবিচোন কোনবা আছে যদি কমেন্ট মারবি না रहा नहीं जाता तड़प ही ऐसी है ना नहीं सोके वीडियो बनाओ भाइरल बोलिए तो लबा दी ए वाह किमान को হেৰাইছি এ বলে হেৰাইছি বিচাৰি পা নাই এতিয়া হে নাম্বাৰ মন আছে নাম্বাৰ নহয় হে কোনখিনটা পিকনিক কোনখিনটা খাইছিলি পাউছি তু পাইছা ফোন নম্বৰ আছে ফোন নম্বৰ পিকনিক কোনখিনটা খাইছিলি মনত আছে কোনখিন জায়গা পাইছিলি হেৰাইছি মা এ ৰ তোক দি আহিম ৰ লৈ না যা গাড়ী থৈ ক'ত থৈছা গাড়ী দিছা কি গাড়ী দিছা কি গাড়ী বাছত দিছা ঘটনাটা জন্ডিস হৈ গেল না হেৰাই গেছি গাইছ কন্টেন্ট লাগে ভিডিঅ' চালে গম পাব মানুহে
যদি নাপায় কমিটিক এতিয়া ফোন মাৰি আছে আমাৰ বিপুলে মাৰি তোৰ নামটো কি নাম কি রাশিদুল ইসলাম রাশিদুল ইসলাম বাবার নাম নূর হোসেন হ্যাঁ নূর হোসেন কারো আঙ্গ দাদি তুমি বলে আছে দাদি বলে গেছে ও যে ওটা নাকি দাদি তো কারো চো চো এই বাছগিলা না আমি চিনি না তো কারো দেখতে হ্যাঁ মই নহৰা ৰ এইটো নেকি এইটো আপোনালোকৰ ল'ৰা নেকি হেৰাই যায় ক'ত ক'ত চাই ৰাখিব লাগে চলিকেইটা চাই ৰাখিব সেইফালে যায় কান্দি আছে চাব অলপ চাই ৰাখিব আটা পাতা নাই কেয়াৰলেছ গাৰ্জেন ইয়াতে আছিল এতিয়া দি থৈ লৈ এইখিনি বেছি চলিৰ খবৰে নাই ক'ত ৰাখে কি ৰাখে একোৱে খবৰ নাই তাত ক'ত হেৰাই গৈছে এতিয়া তাতে চাই কান্দি আছে আৰু কৈছে আইচক্ৰীমো মাৰি আছে আইচক্ৰীম খাই খাই কান্দি আছে দিছে এতিয়া পুৰা টেনশ্যন নাই এনেকৈ কেয়াৰলেছ নহ'ব দেই গাইজ ক'ৰবাত যদি যায় চলিকেইটা অন্ততঃ ধ্যান ৰাখিব আপোনালোকে কেয়াৰলেছ হৈ থকাটো একদম বেয়া বস্তু ধৰক পানী লৈ আহোঁ গাইজ এই গাইজ মজা লাগছে গাইজ সেইকেইটা আমাৰ গাঁৱৰ কেইটা আহিছে ইয়াতে আৰু ইফালে আমাৰ কেইটা গাঁৱৰ কেইটা পাঠা নাখাই পাঠা পাঠা এই মজা আহিম ৰ খাবা ঠাণ্ডা পানী ভাই বেয়া ঠাণ্ডা পানী গাইছ ইহঁতে মোক জ্বালাই মাৰছে আমাৰ ল'ৰাকেইটাৰ ফাটি যাই আছে গাইছ সিহঁতে বহি বহি ৰান্ধবই আপিকেইটা এতিয়া আমিহে পানী আনি দিয়া কিবা আনি দিয়া আধা মই উঠালোঁ আধা ধীৰাজে লৈ যাই আছে আমাৰ জাগাটো বহুত ডাঙৰ হৈছে দেই মানে বাকী যেনে তেনে জাগাটো বহুত ডাঙৰ হৈছে আমাৰ পাৰ্টনাৰৰ বাৰ্থডে হেপী বাৰ্থডে হয় গাইছ সঁচাকৈ আজি আমাৰ ধীৰাজৰ বাৰ্থডে বুলি আমি পুৰা ব্ৰেকফাষ্টৰ আয়োজন পাৰ্টিটো বাৰ্থডে পাৰ্টি নহয় বাৰু গাইছ মানে আমাৰ পাৰ্টিটো পিকনিক পাৰ্টিয়ে কিন্তু আজিৰ দিনতে ইয়াৰ বাৰ্থডে পৰি গ'ল তাৰ কাৰণে এইফালে কেক চেক কাটিং কৰোঁ আৰু খাওঁ নেকি আৰু তাৰপিছত মাংসকেইটা বনাবলৈ সাজু হৈ যাওঁ আমি আৰু গমে পাই যিহেতু আমি আহিছোঁ ভৈৰৱকুণ্ড আৰু ভৈৰৱকুণ্ড জেগাটো অলপ বেলেগ হৈ গৈছে আগতে সেইফালে আছিলে এইফালে জ্বালা লৈ আহিছোঁ মানে জ্বালা খতম হৈ গৈছে আগতে এইখিনিত মানুহকেইটা আগতে ৰখা আছিলে সেইফালে দিয়ে আহি দলঙৰ এইফালে দিয়ে এইবাৰ এইফালে দিয়ে মানে বৰ্তমান এইফালে দিয়ে সেইফালে কামেই নোহোৱা হৈ গৈছে ন জেগাটো চলি বহুত আহে বে বাছ ভৰি ভৰি আহিছে বা ক'ৰবাৰ পৰা আহিছে ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী এইটো 3 মাহ মানে ভৈৰৱকুণ্ড একদম মানুহ ভৰা আৰু ইয়াতে টিকেট কাটিব লাগে সৰু গাড়ী 200 টকা বাছ হ'লে 500 টকা মানে কিমান ইনকাম গাইছ আৰু সেইকাৰণে জেগাকেইটা ভাল হৈছে ডেভেলপো হৈছে আৰু এইফালে ডাইৰেক্ট অৰুণাচল যাব পাৰি দলঙেদি নেক্সট এটা ৰাইড আহি আছে গেংটক বা অৰুণাচল বলক এতিয়া আমি খানা চানা ৰেডি খানাটো খাই লওঁ বাৰু দিয়কচোন আৰু এইফালে আমাৰ ড্ৰাইভাৰ আগতে টেষ্ট কৰাৰ কাৰণে ৰেডি আৰু কওঁতে আমি খানা খাব বহিয়ে গ'লোঁ গোটেইকেইটা চ' খানাটো খাই লওঁ ৰ'ব জবৰদস্ত তাৰপিছত কৰিম ডান্স ড্ৰাইভাৰে পুৰা টুল লৈ বহিছে বেটা ভাস্কৰ দা গাইজ ফাইনেলি হৈ গ'ল আমাৰ খানা দানা মানে আৰু ভৈৰৱকুণ্ড কি আৰু চাব সেইকাৰণে ভালকে দেখাবও পৰা নাই ত' খানা পিনা কৰিলোঁ ইয়াতে আহি আছে এতিয়া কেৰাহী লৈ লাহে লাহে ইহঁতৰ বোলে এতিয়া ভূটান চাব বলক ভূটান চাই আহোঁ আৰু ভূটানত কেনেহান মানুহ হৈছে পিকনিকৰ ছিজনত বোলে চলি মানুহে হৈ থাকে চ' বলকচোন একবাৰ ভিতৰত চাই আহোঁ কি আছে জলমা দলংটোতো মই ভালকৈ যোৱাই নাই আপোনালোক দেখাইছিলোঁ বাৰু কিন্তু মানে আজি গোটেইকেইটাক লৈয়ে যাওঁ বলক ভূটান ফুৰাব লৈছোঁ ভূটান আহিয়ে পোৱা নাই বাপেকে চলিয়াত কেমেৰামেন আমাৰ কেমেৰা ফটোগ্ৰাফাৰ আৰু মডেল দি যাবা দি আৰু গাইছ এনেকৈ হাঁহি ধেমালি কৰি আমাৰ জাৰ্ণিটো ইয়াতে ভূটানৰ পৰা সমাপ্ত কৰিম বুলি ভাবিলোঁ আৰু কাৰণ হ'ল ভৈৰৱকুণ্ড আমি আহিয়ে থাকোঁ সেইকাৰণে ভৈৰৱকুণ্ড ইমান চাব লগা বস্তু নাই বাহিৰৰ পৰা যোনে আহে তেখেতলোকৰ কাৰণে বহুত ধুনীয়া জেগা কিন্তু আমি চায়ে আছোঁ না সেইকাৰণে ইমান এটা ভাল লগা নাই চব জানোৱে যিহেতু আনকমন জেগাত যাবলৈ ট্ৰাই কৰিম নেক্সট ইয়াৰ চ' আজিৰ কাৰণে এইখিনিয়ে বাই বাই আকৌ লগ পাম নেক্সট ইয়াৰ নেকি বোলে নিজকে বাই বাই